Welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয়। আজি ভিডিওটোত মই তোমালোকক বিজ্ঞানৰ সায়েন্সৰ যেবিলাক টেস্ট পেপাৰ আছিল অসমৰ বিভিন্ন জিলাত তাত কিছুমান এবাৰ নতুন ধৰণৰ প্ৰশ্ন আহিছে। ঠিক আছে, মই মেথছটো তেনেকৈ দিছো। মেথছৰ ভিডিওটো যদি তোমালোকে চোৱা নাই, নিউ পেটাৰ্নৰ সব এমসিকিউ দিয়া আছে, ডেসক্ৰিপচনত লিংক দিয়া আছে, বা তোমালোকে 2-3 দিন আগৰ ভিডিও গৈ পেলাই চাই ল'ব পাৰা। আৰু সায়েন্সটো আজি মই তোমালোকক এবাৰ বহুত নতুন প্ৰশ্ন আহিছে, আৰু মেট্ৰিকতো আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন। যেনেকৈ সায়েন্সত এবাৰ কিছুমান নতুন ধৰণৰ প্ৰশ্ন আহিছে যে এটা ডায়াগ্ৰাম বনাই দিয়ে, ডায়াগ্ৰামটোত 1 2 3 4 দিয়ে, তাৰপিছত কয় যে 1 নম্বৰত কি হয়, সেনেকুৱা টাইপ প্ৰশ্ন। এছাৰচন ৰিজনিং টাইপ প্ৰশ্ন, মানে উক্তি এটা আৰু যুক্তি এটা দিয়ে, সেনেকুৱা প্ৰশ্নবিলাক। ৰিয়েকশ্যন এটা দি দিয়ে, সমতুল ডাইৰেক্ট সমতুল নহয়, ৰিয়েকশ্যনটো আগত x y z লিখি দিয়ে, x মানে 1 কিমান হয় তেনেকৈ দিয়ে। গোটেই ভিডিওটো চাবা লাষ্টলৈকে, তোমালোকে বুজি পাবা। মই ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিছোঁ। যিমানবিলাক নতুন প্ৰশ্ন আহিছে, মই বহুত নতুন প্ৰশ্ন কালেক্ট কৰিছোঁ আৰু এই এটা ভিডিওতে আগবঢ়াইছোঁ, যাতে বেছি ভিডিও চাই থকাৰ দৰকাৰ নাই। চোৱা, তোমালোকে ইউটিউবত এনেকুৱা বহুত ভিডিও পাব পাৰা, কিন্তু বহুত ভিডিও থাকিব তেনেকুৱা। কিন্তু মই কি কৰিছোঁ, এটা ভিডিওতে সব ইউজফুল ইনফৰমেশ্যন সোমোৱাই দিব চেষ্টা কৰিছোঁ। গতিকে তোমালোকে কাইণ্ডলি ছাপোৰ্ট কৰিবা, আৰু মই তোমালোকৰ কাৰণে ইমানখিনি যে কষ্ট কৰি আছোঁ, তোমালোকে যদি ছাপোৰ্ট কৰা মই আৰু ভিডিও বনাবলৈ উৎসাহ পাওঁ মানে। কাৰণ মই কালি ৰাতি 3টা বাজি গ'ল তোমালোকৰ কাৰণে কুৱেশ্যনবিলাক বনাই থাকোঁতে, আৰু আজি ৰাতিপুৱা মই 7টা বজাত উঠি ভিডিওটো পূৰা ধুনীয়াকৈ বনাইছোঁ, আৰু এতিয়াতো 9টা বাজি গ'ল, 9:15 হ'ল, মই অফিচ যাব লাগে জল্দি হ'লেও পূৰা ভিডিওটো যাতে তোমালোকক দিব পাৰোঁ ইমানখিনি কষ্ট কৰি আছোঁ। চ' চবেই মোক যাতে ছাপোৰ্ট কৰা। গতিকে প্ৰথম প্ৰশ্নটো আছে, প্ৰথম প্ৰশ্নটো যদি আমি চাওঁ, এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ আহিব যে এইবাৰ বেলেঞ্চ কৰিবলৈ নিদি তোমালোকক কেনেকুৱা টাইপৰ প্ৰশ্ন দিব পাৰে, এনেকুৱা এটা স্পেচিয়েল হয়, এইটো এটা কুৱেশ্যন হয়। কুৱেশ্যনটো ফাৰ্ষ্ট চাই লওঁ। এটা ৰিয়েকশ্যন দি আছে, তাৰ ৰিয়েকশ্যনটোত আমাক সুধিছে যে তলত উল্লেখিত ABCDৰ ভিতৰত এটা বিক্ৰিয়ক আছে, বিক্ৰিয়াজাত পদাৰ্থ আছে, জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ ক্ৰমে। সুধিছে যে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ ক্ৰমে মানে চিৰিয়েলি। প্ৰথমতে আমি যোনটো পদাৰ্থ জাৰিত হৈছে, তাৰপিছত যোনটো পদাৰ্থ বিজাৰিত হৈছে সেইটো চাব লাগে। এইবিলাক প্ৰশ্ন আজি যিবিলাক কুৱেশ্যন কৰাম ন, তোমালোকে পিয়'ৰ কনচেপ্ট থাকিলেহে তোমালোকে কৰিব পাৰিবা, নহ'লে টান লাগিব। মুখস্থ কৰিবলৈ বা কমন কুৱেশ্যন বিচাৰি MCQত এবাৰ লাভ নাই। জাৰিত হোৱা মানে যাৰ লগত অক্সিজেন যোগ হৈছে। এতিয়া অক্সিজেন ক'ত যোগ হৈছে চাওঁচোন আমি। মেংগানিজ MnO2 আছে, MnO2 পৰা ইয়াত MnCl2 বনিছে, আৰু HCl আছে, HClৰ পৰা Cl2 আঁতৰি গৈছে। ঠিক আছে, এতিয়া চোৱা HCl আছে ন, HClৰ পৰা Cl2 বনিছে, তাৰ মানে হাইড্ৰজেনটো আঁতৰি গৈছে। হাইড্ৰজেন আঁতৰি গ'লে সেইটো কি হয়, অক্সিডেশ্যন। আমি কি জানো, হাইড্ৰজেন যেতিয়া যোগ হয় সেইটো কোৱা হয় ৰিডাকশ্যন, মানে বিজাৰণ, আৰু হাইড্ৰজেন যদি আঁতৰি যায় সেইটো কোৱা হয় জাৰণ। গতিকে জাৰিত কি হৈছে HCl, চ' জাৰিত হ'ব HCl। নেক্সট MnO2। এতিয়া এটা যদি জাৰিত হয় আনটো বিজাৰিত হয়, চাই থাকিব নালাগে, চাব পাৰাও MnO2ৰ পৰা কি বনিছেনো, MnCl2 বনিছে, মানে অক্সিজেনটো আঁতৰি গৈছে MnO2ৰ পৰা। গতিকে এইটো বিজাৰিত হৈছে, অক্সিজেন আঁতৰি গ'ল, গতিকে বিজাৰিত হৈছে B, A আৰু B অপশ্যন। নেক্সট চোৱা, এবাৰ এছাৰচন আৰু ৰিজনিং, যেনেকৈ মই মেথছতো তোমালোকক পঢ়াইছিলোঁ তেনেকৈ এবাৰ ইয়াতো আহিব এছাৰচন আৰু ৰিজনিং। তাৰ মানে তোমালোকক এটা দাবী দিয়া থাকিব, দাবী বা উক্তি তুমি যিয়ে কোৱা, আৰু এটা যুক্তি দিয়া থাকিব, তাৰ ৰিজন। তোমালোকে চাব লাগে যে যোনটো তোমালোকক দাবী দিয়া আছে ন, যোনটো সি দাবী কৰিছে যে এইটো হয়, তাৰ কাৰণে তলত যোনটো যুক্তি দিয়া আছে ৰিজন, সেই ৰিজনটোৰ কাৰণে সেই দাবীটো হয়নে নহয় সেইটো চাবা। A আৰু R থাকিব, A মানে এছাৰচন, R মানে ৰিজনটো। তোমালোকে ফাৰ্ষ্ট কাম কৰিবা, দুইটাই কাৰেক্ট হয়নে নহয় চাবা। দুইটাই A আৰু R দুইটা উক্তি কাৰেক্ট হয়নে নহয় চাবা। ঠিক আছে, তাৰপিছত চাবা যে দুইটা যদি কাৰেক্ট হয়, যোনটো এছাৰচন আছে সেইটো তলত যোনটো ৰিজন আছে সেই ৰিজনটোৰ কাৰণে বনিছেনে নাই। এতিয়া চোৱা, ইয়াত যেনেকৈ আছে এচিডৰ জলীয় দ্ৰব্যই বিদ্যুৎ পৰিবহণ কৰে। ঠিক আছে, এতিয়া এচিডৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহণ কৰে, মই তোমালোকক ক্লাছতো পঢ়াইছোঁ। কিয়, কাৰণ ধৰা এচিড মানে HCl আছে, ধৰা যেতিয়া পানীত মিলাই দিয়া কি হ'ব, H+ আৰু Cl- বনি যায়, আৰু এই H+ আয়নটো কি হয়, ই বিদ্যুৎ পৰিবহণ কৰে, এই আয়নবিলাকে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ঠিক আছে, তো তলত দিয়া আছে অম্লই জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰে। অবভিয়াছলি সেইটো ৰিজনৰ কাৰণে হয়, এচিডৰ জলীয় দ্ৰব্যই বিদ্যুৎ পৰিবহণ কৰে আৰু অম্লই H+ আয়ন মুক্ত কৰে, দুইটাই কাৰেক্ট ষ্টেটমেণ্ট। ছেকেণ্ড, তলৰ ৰিজনটোৰ কাৰণে ওপৰৰ মানে যোনটো ষ্টেটমেণ্ট হয় সেইটো কাৰেক্ট হয়। গতিকে কি হ'ব, A আৰু R দুইটাই শুদ্ধ, আৰু R হৈছে এৰ প্ৰকৃত ব্যাখ্যা, এইটো অপশ্যন হ'ব। নেক্সট কুৱেশ্যনত যাওঁ।
বিশুদ্ধ ধাতুৰ তুলনাত সংকৰ ধাতুৰ বিদ্যুৎ পৰিবাহিতা চোৱা যিবিলাক বিশুদ্ধ ধাতু হয় না বিশুদ্ধ ধাতুৰ বিদ্যুৎ পৰিবাহিতা সবতকে বেছি হয় সংকৰ ধাতুৰ কম হয় লো নেক্সট প্ৰশ্ন চাবা ৰন্ধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয় তলত দিয়া কোনকেইটা ধৰ্মৰ বাবে এলুমিনিয়ামক এই কাৰ্যত ব্যৱহাৰ কৰা হয় ৰন্ধন সামগ্ৰী বনাবলৈ এলুমিনিয়াম এল এলুমিনিয়াম ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে জানানে এলুমিনিয়াম তাপৰ সুপৰিবাহিতা এলুমিনিয়ামে তাপ ভালকে মানে পৰিবহন কৰিব পাৰে এটো এটা ৰিজন হয় বিদ্যুতৰ সুপৰিবাহিতা বিদ্যুৎ দৰকাৰ আছে জানো আমিতো ৰন্ধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আমি জুইতে দিওঁ বিদ্যুৎ নালাগে নমনীয়তা এটো নালাগে হাই মেল্টিং পইণ্ট উচ্চ গলনাঙ্ক হলেহে যদি চোৱা তুমি এটা মানে বাসন ৰাখিছা জুইত যদি কম গলনাঙ্ক হয় বাসনটো নিজে গলি যাব যদি উচ্চ গলনাঙ্ক হ'ব লাগিব 1 আৰু 4 টো কাৰেক্ট 1 আৰু 4 ক'ত আছে এটো only 1 and 4 নেক্সট কোৱেশ্চন মিলাব লাগে এনেকুৱা মিলোৱা বিলাক আহিব মেথছটো মই তোমালোকক কৈছো কলম থাকিব আৰু বি থাকিব ফাৰ্স্ট তোমালোকে চাবা বস্তুটো হয় কিনো আমি চালো ইয়াত ক্লোৰোপ্ৰপেন প্ৰপানন বিউটানিক এসিড এবিলাক আছে আৰু এটো সাইডে আছে কিটোন এলকহল তাৰ মানে আমি এফালে আমাক যৌগ বিলাক দিয়া আছে আৰু এফালে গ্ৰুপ বিলাক দিয়া আছে কাৰ্বন চেপ্টাৰটো যদি ভালদৰে পঢ়িছা তোমালোকে গম পাবা আৰু কাৰ্বন চেপ্টাৰ মই পুৰা ডিটেইলছত পঢ়োৱা আছে একদম ডিটেইলছত এটো কাৰণে পঢ়াইছো যে কাৰ্বন যোনটো চেপ্টাৰ হয় ন হেতু তোমালোকক ক্লাস 11 আৰু ক্লাস 12 দুইটা মানে ক্লাসতে কেমিষ্ট্ৰিত বহুত ইম্পৰ্টেন্ট হয় আৰু একেখিনি বস্তুৱে পায়ে থাকিবা বাৰে বাৰে এটো কাৰণে মই ডিটেইলছত পঢ়াইছো মোৰ সমান ডিটেইলছত ইউটিউবত অসমীয়াত পঢ়োৱা নাই কাৰ্বন চেপ্টাৰ ক্লাস 10 ৰ তোমালোকে যদি চাব বিচাৰে মই ডেসক্ৰিপচনত লিংক দি থৈ দিম এটা আছে ফাৰ্স্ট আছে ক্লোৰোপ্ৰপেন এটো কি গ্ৰুপ হয় আমি এফালে যদি চাও কিটোন এলকহল হেলোজেন গ্ৰুপ হয় ঠিক আছে হেলোজেন প্ৰপানন লাষ্টত ONE আছে ONE থাকিলে কিটোন গ্ৰুপ হয় বিউটানিক এসিডটো কি হয় কাৰ্বক্সিলিক এসিড গ্ৰুপ হয় আৰু ইথানল OL আছে মানে এলকহল গ্ৰুপ হয় তো তাৰ মানে A কিহৰ লগত মিলিছে 3 লগত B 1 লগত A 3 লগত B 1 লগত এটো অপচন এ কাৰেক্ট বাকি কেটা নাচালে হল আৰু নেক্সট কোৱেশ্চন চাও ইথানলৰ নিৰুদন মানে যদি বুজি পোৱা নাই তোমালোকে ওপৰত চাই লবা ডিহাইড্ৰেটিং মানে যোনটো H2O আছে ন হেতু আঁতৰাই দিয়ে produced ইথানলৰ নিৰুদন ঘটি ইথেন উৎপন্ন হয় ৰিএকচনটো তোমালোকৰ কিতাপতো আছে কিতাপত তোমালোকৰ 72 পেজত আছে মোৰ ইথানলৰ নিৰুদন ঘটিছে তাৰ মানে ৰিএকচনটো এনেকুৱা আছিল সো CH3 ৰিএকচন বিলাক মনত ৰাখিবা হা CH2OH এটো ইথানল হয় 443 কেলভিনত H2SO4 দিয়ে তেতিয়া কি বনে ইথেন বনে এটো ইথেন হ'ব নালাগে আসলতে এটো ইথিন হ'ব লাগিছিল কাৰণ ইথানলৰ নিৰুদন ঘটি কি বনে ইথিনে বনে CH2 ডাবল বন্ড CH2 প্লাস H2O ইথিন বনে ইথানলৰ নিৰুদন ঘটি ইথিন বনে তোমালোকৰ কিতাপতে আছে গতি এটো ভুল হয় এটো ভুল হয় সেকেন্ডটো চাও গাঢ় সালফিউৰিক এসিডক নিৰোধক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় অবিয়াসলি ইয়াত গাঢ় সালফিউৰিক এসিডক নিৰোধক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হৈছে R2 কাৰেক্ট হয় গতিকে আমি কি পালো যে A টো অশুদ্ধ কিন্তু R2 শুদ্ধ নেক্সট তলৰ চিত্ৰত কেইটামান হাইড্ৰকাৰ্বন যৌগ দেখুওৱা হৈছে তাৰ পিছত আমাক সুধিছে যে এই সমূহৰ ভিতৰত কোনটোক এলকাইন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি এলকাইন মানে কি আছিল এলকেন এলকিন আৰু এলকাইন মানে এটা কমেও এটা ট্ৰিপল বন্ড থাকিব লাগিব হেতুক এলকাইন বুলি কোৱা হয় এটা ট্ৰিপল বন্ড ক'ত আছে একত আছে আৰু ইয়াত নাই ইয়াত আছে 1 আৰু 4 ত আছে গতিকে কোনটো হ'ব কেৱল 1 আৰু 4 এটো হ'ব নেক্সট চাও মানুহৰ পাচন নলীৰ ক্ষেত্ৰত শৰীৰৰ অংগসমূহৰ কোনটো ক্ৰম শুদ্ধ মানে পাচন নলীত এটা পিছত এটা অংগত গৈ থাকে ন সিৰিয়ালি গৈ থাকে তোমালোকে বায়োলজিত পঢ়িছা গতিকে কোনটো পিছত কোনটোত যায় মুখ গহ্বৰ পাকস্থলী ক্ষুদ্ৰান্ত কেনেকৈ যায় তোমালোকে কিতাপতে চাব পাৰা কিতাপত আছে এটো সো প্ৰথম আমি বস্তু এটা খাওঁতে মুখৰ ভিতৰত লওঁ প্ৰথম আহে মুখ গহ্বৰ তাৰ পিছত মুখ গহ্বৰৰ পিছত এডাল নলীডাল থাকে গ্ৰাহ নলী এছফেগাছ গ্ৰাহ নলীৰ পিছত গ্ৰাহ নলীৰ পৰা
ক'ত যায় পাকস্থলীত যায় পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তত যায় ক্ষুদ্ৰান্তৰ পৰা বৃহদান্ত গতিকে এইটো কাৰেক্ট হয় হা এইটো সিৰিজ মুখ গহ্বৰৰ পৰা গ্ৰাহনলীত যায় গ্ৰাহনলীৰ পৰা পাকস্থলীত পাকস্থলীৰ পৰা ক্ষুদ্ৰান্ত তাৰপিছত বৃহদান্ত নেক্সট প্ৰশ্নটো চোৱা তলৰ উল্লেখিত বৈশিষ্ট্যপূৰ্ণ প্ৰক্ৰিয়াসমূহত কোনটো অবাত শ্বসনত প্ৰত্যক্ষ কৰা হয় অবাত শ্বসন মানে এনএৰোবিক ৰেসপিৰেশন য'ত আমাৰ বায়ু নালাগে মানে অবাত শ্বসনত তোমালোকৰ কিতাপতো লিখা আছে তোমালোকে চাব পাৰা অক্সিজেনৰ অনুপস্থিতিত হলে কি হয় তিনটা কাৰ্চিন দিয়া এনেকুৱা এখন সাইট আছিল সেইখন হেতু ইম্পৰ্টেন্ট হয় চাবা কি ওলাইছিল তাত চাবাচোন ইথানল ওলাই ইষ্টৰ ক্ষেত্ৰত হয় অবাত শ্বসন প্লাস CO2 ওলাই আৰু শক্তি ওলাই ইয়াত চাও কি ওলাইছে অক্সিজেনৰ উপস্থিতি নহয় অক্সিজেনৰ অনুপস্থিতি কাৰ্বন ডাই অক্সাইড ওলাই ইয়েস কাৰেক্ট শক্তি ওলাই ইয়েস ল্যাকটিক এসিড ওলাই নেকি ল্যাকটিক এসিড মানে কম অক্সিজেন কম হলে ওলাই এনেকুৱা নহয় কি অক্সিজেন নহলে ওলাই এটো সেকেন্ড পাৰ্টটো আছিল অক্সিজেন কম হলে ঠিক আছে এটো নহব এই দুটা কাৰেক্ট 2 and 3 2 and 3 কিন্তু 2 and 3 অপশন নাই তুমি 2 and 3 2 3 and 4 এ দিব লাগিব ইয়াত 4 টো ৰিলিজ অফ ল্যাকটিক এসিড টো অক্সিজেন যেটো কম হয় ইয়াত অক্সিজেন একেবাৰে কম হলে ওলাই গতিকে অক্সিজেন যেটো একেবাৰে কম হয় তাৰ মানে এটো অবাত শ্বসন বুলিয়ে ধৰিছে গতিকে ল্যাকটিক এসিড টো কাৰেক্ট হ'ব ঠিক আছে তেনেকৈ কৰিবা নেক্সট চাও আকৌ মিলাব লাগে এবাৰ কি মিলাব লাগে চালো এবাৰ এড্ৰিনালিন এষ্ট্ৰোজেন টেস্টোস্টেৰন আৰু থাইৰক্সিন হৰমন বিলাক এফালে কোড মানে আহে চাগে বিলাক কৈছে শুক্ৰাশয় অধিবৃক্ক গ্ৰন্থি থাইৰয়ড গ্ৰন্থি অন্ডাশয় এটা আমি জানো যে অধিবৃক্ক গ্ৰন্থিয়ে কি উলিয়ায় এড্ৰিনালিন গতিকে অধিবৃক্ক গ্ৰন্থি ইয়াত নামতে তুমি মনত আহি যাব এড্ৰিনালিন আছে গতিকে এড্ৰিনালিন উলিয়াব এ লগত 2 হ'ব তাৰপিছত থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন ডি লগত 3 হ'ব হেতু কোনবা যদি বাকি দুটা নাজানা তথাপি কৰিব পাৰি নেকি চাও এ লগত আহিব 2 এ লগত 2 আছে এ লগত 2 আছে ইয়াত তিনটা আছে লাষ্টৰ অপচনটো নহয় ভুল নেক্সট আহিব ডি অপচনৰ লগত কোনটো মিলিছে 3 নম্বৰ অপচনটো সো এফালে চাও ডি লগত 3 কোনটো আছে এটা দুটা বাকি দুটা নাই গতিকে আমাৰ হাতত দুটা অপচন বাকি আছে এই দুটাত আমি চাব লাগিব আৰু এটা যদি সোৱা টেস্টোস্টেৰন আৰু ইয়া টেস্ট মানে শুক্ৰাশয়ৰ পৰা টেস্টোস্টেৰন লোৱাৰ ক্ষেত্ৰত নিৰ্গত হয় গতিকে সি লগত অপচন এ টো মিলিব সি লগত অপচন 1 টো মিলিব এটো গতিকে বি অপচনটো কাৰেক্ট নেক্সট কোৱেশ্চনটো চাবা ইয়াত এছাৰচন আৰু ৰিজনিং আছে সেম কি আছে ইয়াত যে প্ৰথম আমাক এটা দাবী দিয়া আছে প্ৰথম আমি দুইটা কাৰেক্ট হয়নে নহয় চাম প্ৰতিধ্বনুৱে স্বয়ংক্ৰিয়ভাৱে কাৰ্য কৰে ৰিফ্লেক্স work independently এটা আমি জানো যে প্ৰতিধ্বনুৰ লগে লগে কাম কৰে ইমিডিয়েটলি অ্যাকশন হয় আৰু প্ৰতিধ্বনু কিহে নিয়ন্ত্ৰণ কৰে স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে গতিকে আমি কি গম পালো যে কোন দুইটাই কাৰেক্ট হয় এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হৈছে প্ৰকৃত ব্যাখ্যা মানে স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে কাৰণে ই স্বয়ংক্ৰিয়ভাৱে কাম কৰে হয় প্ৰকৃত ব্যাখ্যাই হয় গতিকে এটো অপচন কাৰেক্ট নেক্সট মিলাব লাগে আকৌ এফালে আছে হৰমন বিলাক অক্সিন জিবাৰেলিন সাইটোকাইনিন উদ্ভিদ দেহৰ হৰমন আৰু এফালে আছে কি কাম কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এবিলাক সহজ হয় মানে জনে ভালকে কিতাপখন পঢ়িছে সিহঁতে পাৰিবাই এতিয়া মই যদি চাও অক্সিনৰ কাম কি আছিল অক্সিনৰ কাম আছিল কোষৰ আকাৰ ডাঙৰ দীঘল হোৱাত সহায় কৰে সো অক্সিনে উদ্ভিদৰ কোষৰ আকাৰ দীঘল হোৱাত সহায় কৰে ঠিক আছে জিবাৰেলিন কি কৰে আন এবিধ সঞ্জীৱনী পদাৰ্থ মই কিতাপৰ পৰাই তোমালোকক কৈ আছো যিয়ে কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে উদ্ভিদৰ কাণ্ডবিলাক বৃদ্ধি হোৱাত সহায় কৰে জিবাৰেলিনে ঠিক আছে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে কোষবিলাক ভাঙি যোৱাত আৰু বাধাত উদ্ভিদৰ বৃদ্ধিত বাধা কোনে দিয়ে এপসাইচিক এসিড গতিকে গুটেকেটা মনত ৰাখিবা এ লগত আহিব 2 এ লগত 2 এটো ঠিক অপচন ডাইৰেক্ট এ লগত 2 বি লগত 4 ঠিক আছে সি লগত 3 আৰু ডি লগত 1 হৈ গল প্ৰথম এ লগত 3 টো চালে বাকি কেটা আচ্ছা ইয়াতো আছে বাৰু ঠিক আছে এটো অপচনে কাৰেক্ট নেক্সট
উক্তি এ আৰু বিক উদ্ভিদৰ আংগিক বিস্তাৰণৰ ওপৰত বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা এ আৰু বি আছে আমাক সুধিছে যে মানে দুইটাৰ ভিতৰত কোনটো কোনটো শুদ্ধ হয় আমি হেতু চাব লাগে উদ্ভিদে আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰে সেকেন্ড আছে এই আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপন্ন হোৱা উদ্ভিদৰ চৰিত্ৰগত বৈশিষ্ট্যবোৰ প্ৰত্যেক পুৰুষৰ সৈতে একে হয় দুইটা অপচনে কাৰেক্ট হয় তোমালোকৰ কিতাপত 8.2.5 ত আংগিক বিস্তাৰণ বুলি এটা টপিক আছে সেই টপিকটো ভালদৰে পঢ়িলো তাতে লিখা আছে ধুনীয়াকৈ উদ্ভিদে আংগিক বিস্তাৰণৰ দ্বাৰা বংশবৃদ্ধি কৰে আৰু এই পদ্ধতিৰে উৎপন্ন হোৱা যিবিলাক হয় মানে উদ্ভিদ তাত চৰিত্ৰগত বৈশিষ্ট্যবোৰ প্ৰত্যেক পুৰুষৰ সৈতে একে হয় দুইটাই শুদ্ধ এ আৰু বি দুইটাই শুদ্ধ নেক্সট আছে চকুৰ বিকাৰৰ ওপৰত বিবেচনা কৰি নিকট দৃষ্টিগ্ৰস্ত ব্যক্তি মায়োপিয়া নিকট দৃষ্টিগ্ৰস্ত সি মানে ওচৰৰ বস্তু দেখে নিকট মানে কি ওচৰৰ বস্তু দেখে দূৰৰ বস্তু নেদেখে কে লিখিছে যে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কাৰেক্ট নেক্সট চকুৰ লেন্সৰ অত্যধিক বক্ৰতা ইয়াৰ কাৰণ নিকট দৃষ্টিগ্ৰস্ততাৰ কাৰণ কি নকোৱাচোন মানে কিতাপতে আছে কিতাপত দুটা কাৰণ আছিলে এটা আছিলে চকুৰ লেন্সৰ অত্যধিক বক্ৰতা আৰু দ্বিতীয়টো আছিলে অক্ষিগোলকৰ দীঘল অৱস্থা গতিকে দুইটাই শুদ্ধ হয় এ আৰু বি দুইটাই শুদ্ধ নেক্সটটো চাওঁ এটো এটা ভাল প্ৰশ্ন হয় কোনটো শুদ্ধভাৱে ইলেক্ট্ৰিক সাৰ্কিটটো বনাইছে চোৱা ইয়াত যে আছে এ আছে এটো ভি আছে এটা এ আছে এটা ভি আছে সদায় মনত ৰাখিবা এ মানে হল এমিটাৰৰ কাম হল বৰ্তনীটোত কিমান বিদ্যুৎ প্ৰবাহ হৈছে হেতু জুখে বিদ্যুৎ প্ৰবাহটো জুখে মানে কাৰেন্টটো জুখে ঠিক আছে আৰু ভি মানে হল ভিটো কি ভি নাম কি জানানে ভোল্ট মিটাৰ নামতে সোমাইছে ভোল্ট তো ভোল্ট মিটাৰে কি জুখে জানানে ইলেক্ট্ৰিক পটেনশিয়েলটো জুখে কিমান ভোল্ট আছে পটেনশিয়েল ডিফাৰেন্সটো জুখে বিভৱ ভেদটো জুখে অসমীয়াত কোৱা হয় বিভৱ ভেদ এটা কথা সদায় মনত ৰাখিবা যোনটো এমিটাৰ হয় ন হেতু সিৰিয়েলি কানেক্ট কৰে এটা বৰ্তনীত সিৰিয়েলি কানেক্ট কৰে শ্ৰেণীবদ্ধ সংজাত থাকিব লাগিব আৰু যোনটো ভোল্ট মিটাৰ হল হেতু প্যাৰেলেলি কানেক্ট কৰে মানে সমান্তৰাল সংজাত কানেক্ট কৰে গতিকে এটা তুমি সোৱা কোড প্যাৰেলেলি আছে কোড সমান্তৰাল আছে মই যদি এটো চাও ভোল্ট মিটাৰ আৰু এমিটাৰ দুইটা এটা সিৰিজতে আছে নহব ভোল্ট মিটাৰ আৰু এমিটাৰ ইয়াত আছে আৰু ইয়াত এমিটাৰ আছে ইয়াত ভোল্ট মিটাৰ আছে এটো নহব ইয়াতো ভোল্ট মিটাৰ আৰু এমিটাৰ ইয়াতো আছে এটা এই দুটা ভিতৰত কোনটো কাৰেক্ট হ'ব আমি এটো চাব লাগিব কোনটো কাৰেক্ট চাবা সিৰিয়েলি কেনেকৈ কানেক্ট কৰে মই যদি ইয়াত চাও একিটা আছে মাইনাস আৰু একিটা আছে প্লাস এটো কাৰেক্ট কিন্তু ইয়াত চোৱা একিটা আছে মাইনাস একিটাও আছে মাইনাস এটো ভুল শ্ৰেণীবদ্ধ সংজাত যদি কানেক্ট কৰে ন সদায় মনত ৰাখিবা এটা বেটাৰী আছে এটো প্লাস এটো মাইনাস আমি আৰু এটা বস্তু শ্ৰেণীবদ্ধ সংজাত দ্বাৰা কানেক্ট কৰিব লাগে এমিটাৰ তেতিয়া এই এমিটাৰ প্লাসটো এটো সাইডে লিখিবা এই প্লাস আৰু মাইনাস আৰু মাইনাসটো এটো সাইডে লিখিবা এটো কাৰেক্ট হয় কিন্তু তুমি যদি এনেকে লিখা ন এনেকে যদি সংযোগ কৰা এটো নহব এটো প্লাস এটো মাইনাস আৰু এই মাইনাসটো যদি এফালে দিয়া আৰু প্লাসটো এফালে থাকে এটো ভুল হয় মন ৰাখিবা গতিকে অপচন 4 টো কাৰেক্ট আছে যে CFC মুক্ত শীতলীকৰণ যন্ত্ৰ প্ৰস্তুত কৰাটো সমগ্ৰ বিশ্বৰ বাবে এতিয়া কি হৈ পৰিছে প্ৰয়োজনীয় হৈ পৰিছে ঠিক আছে সেকেন্ড স্টেটমেন্টটো আছে ই ওজন স্তৰৰ লগত বিক্ৰিয়া কৰা CFC গেছৰ নিৰ্গমন হ্ৰাস কৰে দুইটাই কাৰেক্ট হয় both are true next চোৱা মিলাব লাগে এত এটা আছে বিত এটা আছে ইয়াত ৰাজস্থান মধ্যপ্ৰদেশ বিহাৰ কেৰালা কিবা কিবি দিয়া আছে ইয়াত আছে খাৰে কি শ্ৰানাংগামছ এহাৰ খাদিমছ আৰু বন্দিছ এইবিলাক কি হয় তোমালোকৰ যোনটো পৰিবেশৰ পাঠ আছে না হেতুত আছে এইবিলাক হল এটা কি জানানে পানী সঞ্চয় কৰাৰ পদ্ধতি ঠিক আছে আমাৰ কিতাপত আছে ৰাজস্থানত ব্যৱহাৰ কৰে খাদিনছ ৰাজস্থানত যোনটো পানী সঞ্চয় কৰাৰ পদ্ধতি হেতু কোৱা হয় খাদিনছ ঠিক আছে ঠিক তেনেকে খাদিনছ আৰু নাদিছ ৰাজস্থানত আৰু এটা আছে মনত ৰাখিবা হা একেবাৰতে মই কৈ যাও ৰাজস্থানত এটা আছে খাদিনছ
এটা আছে নাদিছ দুটা আছে মনত ৰাখিবা মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত বান্দিছটো আছে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত কি আছে বান্দিছ পানী সঞ্চয় কৰা পদ্ধতি ঠিক আছে মহাৰাষ্ট্ৰত আছে বান্ধাৰাজ আৰু তাল মহাৰাষ্ট্ৰৰ কথা ইয়াত নাই বিহাৰত আছে এহাৰ্ছ মানে কিতাপ পাই কিতাপ পইণ্ট মনত ৰাখি ল'বা হা বিহাৰত আছে এহাৰ্ছ আৰু কেৰেলাত আছে সাৰেংগামছ কেৰেলাত আছে এইকেইটা মনত ৰাখিবা গতিকে এ লগত কি মিলিল 3 এ লগত 3 মিলা ক'ত আছে চা এটাই আছে এইটো অপচনে কাৰেক্ট নেক্সট তলৰ কোনটো অক্সাইড উভধৰ্মী অক্সাইড আমি পঢ়িছো Al2O3 উভধৰ্মী অক্সাইড এটো পাৰ্ট মই ইউ কেন লাৰ্ণৰ পৰা লোৱা হৈছে মানে মোক জনে কোৱেশ্চন পেপাৰখন পঠাইছিলে তেওঁ দিছে ইউ কেন লাৰ্ণৰ লোগোটো আছে গতিকে কোৱেশ্চন পেপাৰ এটো পাৰ্ট ইউ কেন লাৰ্ণ ইউটিউব চেনেলৰ পৰা লোৱা হৈছে ধাতুৰ সক্ৰিয়তাৰ অৰ্ধক্ৰমত সজাব দিছে সক্ৰিয়তা শ্ৰেণীখন তোমালকে মনত পেলোৱা এটো ওপৰত কোৱেশ্চনটো কৰা তলৰ কোনটো ধাতু কোমল নহয় which of the following metal is not soft লিথিয়াম সোডিয়াম পটাছিয়াম এবিলাক কোমল হয় কিন্তু ফেৰাম মানে আইৰন যোনটো হয় এটো কোমল নহয় ঠিক আছে নেক্সট কোনটো হৰমন ছোৱালীৰ কৈশোৰ কালত নিখৰণ হয় সো দুটা কৈশোৰ কালত নিখৰণ হোৱা দুটা হৰমন আছিল এটা আছিল টেস্টোস্টেৰন এটা আছিল এষ্ট্ৰোজেন টেস্টোস্টেৰন উলাই কাৰ লৰা মানুহৰ ক্ষেত্ৰত আৰু এষ্ট্ৰোজেন উলাই ছোৱালী মানুহৰ ক্ষেত্ৰত গতিকে ইয়াত অপচন আহিব এষ্ট্ৰোজেন কাৰণ ছোৱালী মানুহৰ কৈশোৰ কালত কি নিৰ্গমন হয় এষ্ট্ৰোজেন নেক্সট প্ৰশ্নটো আছে যে এখন গোলাকাৰ দাপোনত ৰশ্মি এটা ভাস কেন্দ্ৰৰ মাজেৰে আপতিত হৈছে মানে গোলাকাৰ দাপোন আছে ধৰা এখন কি দাপোন অবতল দাপোন ইয়াত তুমি ৰশ্মি এটা ইয়াত কি থাকে প্ৰথম ইয়াত ভাস কেন্দ্ৰ থাকে তাৰ পিছত ফোকাস থাকে ঠিক আছে উল্টা হৈ গল লেখা এক মিনিট প্ৰথম থাকে ফোকাস তাৰ পিছত থাকে ভাস কেন্দ্ৰ এতিয়া চোৱা ৰশ্মিডাল যদি ভাস কেন্দ্ৰৰ মাজেৰে যায় এডাল ৰশ্মি যদি ভাস কেন্দ্ৰৰ মাজেৰে যায় প্ৰতিফলন হওঁতে ৰশ্মিডাল সেম সাইডে ঘূৰি আহে পোহৰ পাতত মই ডিটেইলছত বস্তুটো পঢ়োৱা আছে কোনবা যদি চোৱা নাই একবাৰ চাই ল'ব পাৰিবা হা তো ৰশ্মিডাল কি হ'ব একে পথেদি ঘূৰি যাব নেক্সট প্ৰশ্নটো ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত মানে ক্যালসিয়াম অক্সাইড আৰু পানী তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছিল অশুদ্ধ পৰ্যবেক্ষণ মানে কি হয় ইয়াত হদিছে হা এটো এটা তাপগ্ৰাহী বিক্ৰিয়া বুলি কৈছে এতিয়া তোমালোকৰ কিতাপত আছে হা এটো বস্তু ক্যালসিয়াম অক্সাইডে যেতিয়া মই ইয়াতে লিখি দিও ক্যালসিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে ন তীব্ৰভাৱে হয় বিক্ৰিয়াটো আৰু এই বিক্ৰিয়াটোত কি হয় জানেনে তাপ উৎপন্ন হয় ইয়াত তাপ উৎপন্ন হয় আৰু কি উৎপন্ন হয় CaOH2 উৎপন্ন হয় ইয়াক কোৱা হয় স্লেক্ট লাইম অসমীয়াত কোৱা হয় শিথিলিত চূণ কিতাপতে আছে এটো ৰিঅ্যাকশন কিতাপ পাই দিছে ইংলিছত কোৱা হয় স্লেক্ট লাইম ঠিক আছে এটা চোৱা এটো এটা তাপগ্ৰাহী বিক্ৰিয়া বুলি কৈছে এটো অশুদ্ধ আমাক উলিয়াব কি দিছে অশুদ্ধ বিক্ৰিয়া বিলাক গতিকে এটো এটা অশুদ্ধ এটো তাপগ্ৰাহী নহয় এটো তাপ বৰ্জি কাৰণ তাপটো ওলাই গৈছে শিথিলিত চূণ উৎপন্ন কৰে হয় এটো কাৰেক্ট হয় নেক্সট পুৰাচূণ উৎপন্ন কৰে পুৰাচূণ নহয় এটো অশুদ্ধ হয় ইট ইজ এন এক্সোথাৰ্মিক ৰিঅ্যাকশন তাপ বৰ্জি বিক্ৰিয়া ইয়েস এটো কাৰেক্ট গতিকে অশুদ্ধ কি হল 1 আৰু 3 এনসাৰ আহিব 1 আৰু 3 তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ বুলি কোৱা হৈছে চূণ পানী তেজ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য এটো না পাকস্থলীৰ ৰসত এসিড আছে তোমালকে কিতাপতো পঢ়িছা পাকস্থলীৰ ৰসত থকা এসিডে কি কৰে ইয়াৰ কাম কি আছে তাত গতিকে গ্যাস্ট্ৰিক জুস যোনটো পাকস্থলীৰ ৰস এটো আম্লিক প্ৰকৃতি আম্লিক মানে এসিড থাকে নেক্সট প্ৰশ্ন যদি এটা দ্ৰৱৰ pH 3 পৰা 4 লৈ পৰিৱৰ্তিত কৰা হয় দ্ৰৱটো কেনেকৈ হ'ব কম আম্লিক অধিক আম্লিক তীব্ৰ ক্ষাৰকীয় চোৱা pH স্কেল থাকে ন 1 পৰা 14 লৈকে 7 নম্বৰটো নিউট্ৰেল ঠিক আছে 7তকৈ কম হলে pH যদি 7তকৈ কম হয় মানে pH যিমানে কম হয় ইমানে এসিডিক বেছি হয় এফালে এসিডিক ক্যাৰেক্টাৰ বেছি হৈ গৈ থাকে আৰু এটো সাইডে যিমানে গৈ থাকা বেসিক ক্যাৰেক্টাৰ মানে ক্ষাৰকীয় গুণটো বেছি হৈ গৈ থাকে এতিয়া চোৱা pH এটা 3 পৰা 4 লে বহাই দিছা 3 আছিল ইয়াত 4 কৰি দিলো pH বাঢ়ি গল
pH বাঢ়ি গ'ল মানে কি pH যেতিয়া pH যিমানে কম হয় সিমানে এসিড বেছি হয় এসিডিক বেছি হয় pH বাঢ়ি গ'ল তো তাৰ মানে এটো কি হ'ল এসিডিক ক্যাৰেক্টাৰটো কমি গ'ল এসিডিক ক্যাৰেক্টাৰ কমি গ'ল মানে এফালে গ'লে কি হয় বেসিক ক্যাৰেক্টাৰ বাঢ়ি যায় বেসিক ক্যাৰেক্টাৰ বাঢ়ি গ'ল তাৰ মানে কম আমলিক হৈছে আৰু ক্ষাৰকীয় বেছি হৈছে কম আমলিক হৈছে এটো লিখিবা অপচন তীব্ৰ ক্ষাৰকীয় নহয় তীব্ৰ ক্ষাৰকীয় কেতিয়া হ'ব যেতিয়া 7 তকৈ বেছি হৈ যাব তেতিয়া ক্ষাৰকীয় বেছি হয় কম আমলিক হৈছে এটো অপচন লিখিবা নেক্সট প্ৰশ্নটো চোৱা কোনটো মৌললৈকে অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল মই ধুনিয়াকৈ লিখা আছে এটো হোমৱৰ্ক থাকিল নিজে লিখিবা ক্যালসিয়ামলৈকে আছিল মই কৈ দিছো ক্যালসিয়ামলৈকে আছিল দিয়া তলৰ কোন দুটা অসম্পৃক্ত হাইড্ৰকাৰ্বন মোৰ ক্লাছ জুনে কৰিছা কাৰ্বন চেপ্টাৰ কি ধুনিয়াকৈ কৰিব পাৰিবা কাৰ্বন চেপ্টাৰ মোৰ সমান ডিটেইলছত কোনেও পঢ়া নাই আকৌ কৈছো অসম্পৃক্ত হাইড্ৰকাৰ্বন হেবোৰ হয় যোনবিলাক ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে মানে যোনবিলাক এলকিন হয় বা এলকাইন হয় এই দুটা হলে এটা ডাবল বন্ড বা ট্ৰিপল বন্ড কোড আছে চাও এটোত আছে আৰু ডাবল বন্ড কোড আছে ইয়াত আছে এটো গতিকে 2 আৰু 4 অসম্পৃক্ত হাইড্ৰকাৰ্বন 2 আৰু 4 তলৰ কোনটো তেজত অধিক দ্ৰৱণীয় which of the following is more soluble অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন কাৰ্বন মনোক্সাইড কোনটো তেজত অধিক দ্ৰৱণীয় হয় কাৰ্বন ডাই অক্সাইড মন ৰাখিবা নেক্সট আকৌ মিলাব লাগে কি মিলাব লাগে এবাৰ বাডিং স্পোৰ ফৰ্মেশন ভেজিটেটিভ প্ৰপাগেশন ঠিক আছে এফালে আছে গোলাপ হাইড্ৰা আৰু ৰাইজোপাছ মানে তোমালোকৰ অসমীয়াত দিয়া নাই টাৰ্ম কেটা মই অসমীয়াত ফাৰ্স্ট লিখি দিম এটা সো অসমীয়াত বাডিং মানে হল মুকুল উদ্গম ঠিক আছে মই অসমীয়াত সাইডত লিখি দিও বাডিং মানে মুকুল উদ্গম তোমালোকে জনে জনে পাৰা মিলাই থাকা বাডিং মানে হল মুকু স্পেলিং ভালকে লিখিবা হা পৰীক্ষাত স্পেলিংৰ নম্বৰ থাকে বাডিং মানে হল মুকুল উদ্গম ভেজিটেটিভ প্ৰপাগেশন মানে হল আংগিক বিস্তাৰণ এটো মানে হল আংগিক বিস্তাৰণ ঠিক আছে আৰু স্পোৰ ফৰ্মেশন মানে হল ৰেণু স্পোৰ মানে ৰেণুৰ উৎপত্তি এতে গম পালা কোনে কেনেকৈ মানে বংশ বিস্তাৰ কৰে হেতু সুধিছে মুকুল উদ্গম কিহে কৰে তোমালোকক কিতাবত আছে হাইড্ৰা একৰ লগত বি টো মিলিব ঠিক আছে ৰেণু উৎপত্তি ক'ত হয় গোলাপ ফুল বিলাকত হয় আৰু ভেজিটেটিভ প্ৰপাগেশন ৰাইজোপাছ ইয়াত এক মিনিট এটো আমাৰ ভুল হৈছে মই মানে বায়োলজি ইমান বেছি এক্সপেৰিয়েন্স নাই এটো কাৰণে মই বায়োলজি কোৱেশ্চন কৰা মই কিতাবৰ পৰা চাই কৰিছো মই যেটো নাজানো মই তোমালোকক এটো কাৰণে ডাইৰেক্ট কৈ দিও চোৱা স্পোৰ ফৰ্মেশন যোনটো হয় ন ৰেণুৰ উৎপত্তি হেতু হয় ৰাইজোপাছ হা আৰু আংগিক বিস্তাৰণটো গোলাপৰ ক্ষেত্ৰত গতিকে মুকুল উদ্গম কিহত হয় হাইড্ৰাত একটো কিহৰ লগত মিলিছে বি লগত একটো বি লগত মিলা কোনটো আছে এটো আৰু এটো নেক্সট 2 নম্বৰটো কিহৰ লগত মিলিছে ৰেণু উৎপত্তি ৰাইজোপাছ 2 নম্বৰটো সি লগত এটো অপচন কাৰেক্ট নেক্সট চোৱা আমি যেতিয়া নীলাজী বন টাচ কৰি দিও স্পৰ্শ কৰো তেতিয়া ইহত ভাজ খাবলৈ ধৰে জাপ খাই যায় উদ্ভিদে স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে হেতু সুধিছে প্ৰথম অপচন আছে উদ্ভিদ জুপাই বৈদ্যুতিক সংকেত ব্যৱহাৰ কৰি বাহ্যিক পৰিবেশৰ পৰা কোষলৈ তথ্য স্থানান্তৰণ কৰে নেক্সট কৈছে বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ কলাৰ পৰা বিশেষ কোষলৈ নেক্সট আছে বৈদ্যুতিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা বিশেষ কলালৈ কোনটো অপচন হয় কিতাবত ভালদৰে আছে এটো একদম পুৰা কিতাপখন ভালদৰে পঢ়িলেহে গম পাবা মনত ৰাখিবা যেতিয়া নীলাজী বন স্পৰ্শ কৰা হয় বা উদ্ভিদৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া আমাৰ যেনে পানীৰ ক্ষেত্ৰত হয় ইয়াতে কি ইউজ কৰে সিগনেল ইলেক্ট্ৰিক কেমিক্যাল মানে বৈদ্যুতিক আৰু ৰাসায়নিক দুইটা হ'ব লাগিব সোৱা ক'ত আছে বৈদ্যুতিক ৰাসায়নিক এটো অপচনত আছে আৰু এটো অপচনত আছে আৰু কোষৰ পৰা কোষলৈ হা কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে এটো অপচন কাৰেক্ট হ'ব নেক্সট এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰে নিউৰনৰ ছবিটো সবে সোৱা ফাৰ্স্ট নিউৰনত ছবিটো যদি তোমালোকে সোৱা ফাৰ্স্ট ডেনড্ৰাইট বুৰে প্ৰথম ডেনড্ৰাইটে লয় ঠিক আছে কিতাবত লিখা আছে
ডেনড্ৰাইটবোৰে প্ৰথমে যিবিলাক ছাইডৰ চেল আছে সেইবিলাকৰ পৰা প্ৰথম বাৰ্তাটো গ্ৰহণ কৰে ঠিক আছে ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা উদ্দীপনা গ্ৰহণ কৰে তো প্ৰথম ডেনড্ৰাইট আহিব সো ডেনড্ৰাইটৰ পিছত ই যায় দেহ কোষলৈ সেল বডিটোৰ ভিতৰত যায় তাৰপিছত দেহ কোষৰ পৰা ই এক্সনত যায় আৰু এক্সনৰ প্ৰান্তীয় শাখালৈ যায় এটো অপচন কাৰেক্ট হয় মনত ৰাখিবা ডেনড্ৰাইট হয় তাৰপিছত কোষ দেহ তাৰপিছত এক্সন তাৰপিছত এক্সনৰ প্ৰান্তীয় শাখালৈ যায় ঠিক আছে নেক্সট এজন ছাত্ৰই উত্তল লেন্স ব্যৱহাৰ কৰি দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব গঠন হোৱা লক্ষ্য কৰিছে উত্তল লেন্স কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে যদি প্ৰতিসৰণ হয় হট প্ৰতিবিম্ব গঠন কৰে উত্তল লেন্সে বা অসৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে যেতিয়া একদম কি হয় ফোকাস আৰু মেৰুৰ মাজত থাকে তেতিয়া অসৎ প্ৰতিবিম্ব গঠন কৰে না এটো সাইডে আহে প্ৰতিবিম্বটো যদি তেওঁ লক্ষ্যবস্তু হিচাপে নীলা ৰঙৰ অট্টালিকা এটা বাছি লৈছে তেন্তে তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা কি কৰিছে দূৰৰ অট্টালিকাৰ প্ৰতিবিম্ব পৰ্দাত গঠন হৈছে এটো ইম্পৰ্টেন্ট পইণ্ট হা পৰ্দাত যে গঠন হৈছে চোৱা হট প্ৰতিবিম্ব গঠন কৰিব পাৰে উত্তল লেন্সে অসৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে কিন্তু যেটো প্ৰতিবিম্বটো পৰ্দাত ধৰা পৰিছে গতিকে এটো অসৎ হ'ব নোৱাৰে অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব নোৱাৰি হট প্ৰতিবিম্বহে পাৰি গতিকে প্ৰতিবিম্বটো হট হ'ব আৰু হট প্ৰতিবিম্ব সদায় উল্টা হয় গতিকে আমাৰ হাতত অপচন থাকিব দুটা আইদাৰ এটো নহলে এটো গতিকে হট উল্টা হ'ব হট উল্টা আৰু সংকুচিত আৰু নীলা ৰঙৰ হ'ব সেম ৰঙৰ হ'ব হা এটো তোমালোকক কনফিউজনৰ কাৰণে দিছে সো ওপৰ অপচনটো হট উল্টা সংকুচিত আৰু বেঙুনীয়া ৰং দিছে ইয়াত নীলা ৰং দিছে অপচন এটো কাৰেক্ট হ'ব কাৰণ প্ৰতিসৰণৰ সময়ত কোনো ৰঙৰ পৰিৱৰ্তন নহয় প্ৰতিসৰণত ৰঙৰ পৰিৱৰ্তন নহয় মনত ৰাখিবা ঠিক আছে নেক্সট প্ৰশ্নত যাও কোনটো কাৰেক্ট হয় সো আমি নৰমালি জানো এটা প্ৰিজম আছে ইয়াৰ পৰা এডাল ৰশ্মি আহিব তাৰপিছত এনেকে যায় ৰশ্মিডাল তাৰপিছত এনেকে ওলায় গতিকে অপচন এটো কাৰেক্ট নেক্সট ষ্ট্ৰেটোস্ফিয়াৰৰ ওজন ভাল ওজন হয় নেক্সট কৈছে ষ্ট্ৰেটোস্ফিয়াৰৰ ওজনে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা হানিকাৰক প্ৰভাৱ যেনে ছালৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে গতিকে এই ৰিজনটোৰ কাৰণে এটো কোৱা হয় নেকি ষ্ট্ৰেটোস্ফিয়াৰৰ ওজন ভাল ওজন হয় তোমালোকে চোৱা প্ৰথম চাম আমি দুইটা কাৰেক্ট হয় নে নহয় এটো অপচন কাৰেক্ট হয় ষ্ট্ৰেটোস্ফিয়াৰৰ ওজনে ইউভি ৰে যোনটো আহে ন এটো শোষণ কৰি থৈ দিয়ে গতিকে পৃথিৱীত আহাত বাধা দিয়ে আৰু এটো কাৰণে ষ্ট্ৰেটোস্ফিয়াৰৰ ওজনটোক ভাল ওজন বুলি কোৱা হয় মনত ৰাখিবা গতিকে কি হ'ব নিশ্চয়যুক্তি আৰু কাৰণ দুইটা সত্য আৰু কাৰণটো নিশ্চয়যুক্তিৰ শুদ্ধ ব্যাখ্যা ঠিক আছে নেক্সট প্ৰশ্ন যাও তলৰ কোনটো বিউটেনৰ সমযোগী আইসোমাৰ মানে কি জানেনে তুমি যদি কেমিক্যাল ফৰ্মুলাটো লিখা ন ফৰ্মুলাটো সেম থাকিব খালি স্ট্ৰাকচাৰটো বেলেগ হয় গঠনটো বেলেগ হয় গতিকে বিউটেনৰ আইসোমাৰ বিউটেন কেনেকৈ হয় C4H10 গতিকে ইয়াৰ যিবিলাক আইসোমাৰ থাকিব সবতে কাৰ্বন 4টাই থাকিব লাগিব গতিকে কাৰ্বন 4টা ক'ত আছে এটা হল এটো ইয়াত কাৰ্বন 4টা আছে নে ইয়াত 4টা আছে ইয়াত 3টা আছে নহব ইয়াত 1 2 3 4 5 নহব আইসোমাৰ খুদিছে ন চোৱা এটো বিউটেনৰ নিচিনাকৈ আছে C সিৰিয়েলি আছে C এটো এনেকৈ লিখি এটো এই বস্তুটো এনেকৈ লিখি দিব পাৰি C গতিকে এটো বিউটেনৰ নিচিনাই হল ন আলটিমেটলি বিউটেনৰ গঠনটোই ওলাল গতিকে আইসোমাৰ কোনটো হ'ব এটো C আছে এটা C ইয়াত নিলিখি এটো ইয়াত লিখি দিছে ঠিক আছে এটো বিউটেনৰ আইসোমাৰ বনি গল নেক্সট তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ বহুত আহিছে হা মই বহুত পাইছো তাৰ পৰা কেটামানহে দিছো জাস্ট মানে প্ৰশ্নটো এনেকুৱা হয় তোমালোকৰ এমসিকিউত এটা যি কোনো ডায়াগ্ৰাম বহুতে মোক সায়েন্সৰ ইম্পৰ্টেন্ট ডায়াগ্ৰাম খুদি আছে এবাৰ কিন্তু ইম্পৰ্টেন্ট ডায়াগ্ৰাম এবাৰ দিয়া কোনো অৰ্থই নাই কাৰণ তোমালোকে এমসিকিউত কি আহিব এবাৰ জানানে এটা ডায়াগ্ৰাম দি দিব মই যিমান দেখিছো ক'ব যে ডায়াগ্ৰামত এনেকৈ এটো নিচিনাকৈ 1 2 3 পাৰ্ট বিলাক দেখাব ক'ব যে 1 নম্বৰ পাৰ্টত কি হয় 2 নম্বৰ পাৰ্টত কি হয় গতিকে তাৰ কাৰণে তুমি গুটেবোৰ ডায়াগ্ৰামে ভালদৰে চাব লাগিব তেতিয়াহে তুমি কৰিব পাৰিবা নহলে এটা ডায়াগ্ৰাম যদি এই থৈ যোৱা নহয় পৰীক্ষাৰ এমসিকিউত হেতুৱে আহি যাব পাৰে মানে মই বহুত কেটা টেষ্ট পেপাৰত নোটিস কৰিছো এই বস্তুটো মানে
ডায়াগ্ৰামটো দি দিয়ে তোমাক কয় যে কোনটো ডায়াগ্ৰাম কি হয় তাৰ কাৰণে তুমি কিতাপত যিমানবিলাক ডায়াগ্ৰাম আছে ন মানে চাবা আৰু আঁকি আঁকি মুখস্থ কৰিবা আগতে কি আছিলে ডায়াগ্ৰাম আঁকিব দিছিলে এবাৰতো আঁকিব দিবই তাৰ উপৰি এনেকুৱাও আহিব গতিকে চাওঁ আমি দীঘলডাল 3 নম্বৰৰ দীঘলডালৰ কি হয় এডাল একচন এইটো হ'ল একচন ঠিক আছে তাৰপিছত এফালে একেডালক কোৱা হয় ডেনড্ৰাইট 2 নম্বৰ তাৰপিছতে 4 নম্বৰত কি দিছে এইটো কি হয় 4 নম্বৰটো দেহকোষ তোমালোকে ডায়াগ্ৰামটো লাগিলে চাই লোৱা কিতাপত আৰু 5 নম্বৰ নহয় 1 নম্বৰত কি আছে একে লাষ্টৰ কেইটা ময়েলিন আৱৰণী ঠিক আছে এটা চোৱা কি কৈছে 1 2 3 4 চিনাক্ত কৰা 1 নম্বৰত সাইনেপছ 1 নম্বৰত সাইনেপছ দুটা নিউৰনৰ মাজৰ খালি ঠাইক সাইনেপছ বুলি কোৱা হয় ন হেতুৱে গতিকে 1 নম্বৰত সাইনেপছ হ'ব পাৰে 2 নম্বৰত ডেনড্ৰাইট 3 নম্বৰত একচন আৰু লাষ্টৰ বডি কোষ ঠিক আছে এইটোৱে কাৰেক্ট হয় নেক্সট তলৰ কোনটো আয়নীয় যৌগ নহয় আয়নীয় যৌগ মানে আয়নিক কম্পাউণ্ড যেবিলাক যদি তুমি ভাঙি দিয়া আয়ন ফৰ্ম হ'ব যেনেকৈ KCl HCl NaCl এইবিলাক যদি আমি ভাঙি দিওঁ আয়ন ফৰ্ম হ'ব K+Cl- ঠিক তেনেকৈ H+Cl- Na+Cl- কিন্তু CCl4 কাৰ্বন টেট্ৰাক্লৰাইড এইটো আয়নিক যৌগ নহয় এইটো সহযোগী যৌগ মানে ই বান্ধনী সৃষ্টি কৰি এই যৌগটো ফৰ্ম হয় যেনেকৈ CH4 এইটো এটা সহযোগী যৌগ ঠিক তেনেকৈ CCl4 এনেকুৱাকৈ হয় এফালে এটা Cl এফালে এটা Cl এফালে এটা Cl এফালে এটা Cl এইটো হয় সহযোগী যৌগ মানে ই কাৰ্বনে এটা ইলেক্ট্ৰন দিলে ক্লোৰিনে এটা ইলেক্ট্ৰন দিলে এটা বান্ধনী সৃষ্টি কৰি ল'লে তেনেকৈ গতিকে আয়নীয় যৌগ নহয় সুধিছে আয়নীয় যৌগ যদি তুমি নহয় চোৱা 3 টো হ'বই মানে 3 টো আয়নীয় যৌগ নহয় আৰু এই HCl টো আয়নীয় যৌগ নহয় হা HCl 3 আৰু 2 এটো HCl টো আয়নীয় যৌগ নহয় HCl টো এটা এসিড হয় গতিকে আয়নীয় যৌগ HCl নহয় আৰু CCl4 নহয় নেক্সট মানুহৰ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পদ্ধতিটো চিনাক্ত কৰা তোমালোকে কোৱেশ্চনটো মই দি দিছো তোমালোকে নিজে একবাৰ কৰিবা লাগিলে কোৱেশ্চনটো স্ক্ৰিনশ্বট লৈ লবা মই অলপ সৰু কৰি দিওঁ কোৱেশ্চনটো স্ক্ৰিনশ্বট লৈ লোৱা আৰু নিজে ঘৰত প্ৰেক্টিস কৰা গোটেইকেইটা মই কৰাই দিছো কোৱেশ্চনটো তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা মানুহৰ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পদ্ধতি তুমি চিনাক্ত কৰিব লাগে অলপ আগত এনেকুৱা এটা পঢ়াই আছো পাচনতন্ত্ৰৰ ক্ষেত্ৰত গতিকে এইটো হোমৱৰ্ক আজি হোমৱৰ্ক 1 এনসাৰ লিখিবা তলত সবে যোনে চাই আছে এনসাৰ লিখিবা কাইন্ডলি যে 1 হোমৱৰ্ক এনসাৰ কি অপচন কাৰেক্ট হয় অপচনটো লিখি দিবা নেক্সট এনেকুৱা MCQ আহিছে এবাৰ মানে মই বহুত কেইটা ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰত পাইছো যে ৰিঅ্যাকশনটো লিখা থাকিব সমতুল কৰিব লাগে তুমি আৰু x y z কি হয় তুমি দিব লাগে গতিকে আমি কেনেকৈ কৰিম সমতুল কৰিব লাগিব চাও এতিয়া ৰিঅ্যাকশনটো লিখি কি আছে PbNO3 whole 2 goes to PbO plus NO2 plus O2 এটা সমতুল কৰিব চাম আমি সমতুল কেনেকৈ কৰো সবতকে বেছি থাকাটো চাম ধৰা মই যদি ইয়াত ফাৰ্স্ট চাও নাইট্ৰজেন n দুটা আছে নরমালি চালে হল n দুটা আছে ইয়াত যদি মই 2 লিখি দিও n দুটা বনি গল অক্সিজেন এফালে 3 দুগুণ 6টা আছে এফালে এটা 2 দুগুণ 4টা আৰু দুটা এটা 4টা আৰু দুটা 7টা হৈ গল অক্সিজেনটো এফালে বেছি হৈ গল অক্সিজেন এফালে কেটা হৈ গল 7টা এফালে 6টা গতিকে আমি অক্সিজেন এফালে আমাৰ লাস্ট অপচন থাকিল 2 দি দিলো কিন্তু ইয়াত 2 দি দিয়াৰ লগে লগে ইয়াতো 2 দিব লাগিব ঠিক আছে তো 2 দি দিয়াৰ লগে লগে 2 pb হৈ গল 2 pbo অক্সিজেন এফালে কেটা হৈ গল অক্সিজেন এফালে কেটা হৈ গল 3 দুগুণ 6
6 দুগুণ 12 এফালে অক্সিজেন 12টা হৈ গল এফালে দুটা 4টা দুটা আনটা হল আৰু 4টা লাগে এতিয়া আমি সাম নেক্সট নাইট্ৰজেনটো ব্যালেন্স কৰা নেক্সট নাইট্ৰজেন ইয়াত কেটা হৈ গল এবাৰ N2 আৰু আগত 2 আছে নাইট্ৰজেন 4টা হৈ গল এফালে দুটা আছে গতিকে নাইট্ৰজেন 4টা বনাই দিও এতিয়া চাও অক্সিজেনটো মিলিছে নে অক্সিজেন ইয়াত এফালে দুটা হৈ গল ইয়াত 4 দুগুণ 8টা প্লাস ইয়াত দুটা 12টা মিলি গল গতিকে এটো হ'ব ব্যালেন্সিং অফ কেমিক্যাল ৰিঅ্যাকশন যদি তোমালকে নাজানা কাইন্ডলি মোৰ কেমিক্যাল ৰিঅ্যাকশন চেপ্টাৰ নম্বৰ 1 to চাই লোৱা মই ডিটেইলছত পঢ়োৱা আছে সো x কি হ'ব 2 y কি হ'ব 2 x2 y2 আৰু z কি হ'ব 4 অপচন এটো কাৰেক্ট নেক্সট xyz তিনটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস ইমান আছে ইহঁতৰ মাজত গঠন হোৱা আয়নীয় যৌগৰ সংকেত কি হ'ব x y z x ৰ ইলেক্ট্ৰনীয় বিন্যাস 2.4 y 2.7 z ৰ 2.1 এটা 2.4 আছে 2.4 হল কাৰ্বনৰ 2.4 ই আইডাৰ 4টা ইলেক্ট্ৰন লুজ কৰিব লাগে বা 4টা ইলেক্ট্ৰন ল'ব লাগে তেতিয়া এই সম্বন্ধ গেছ পাব কিন্তু কাৰ্বনে কি কৰে সহযোগী যৌগ গঠন কৰে আয়নীয় যৌগ গঠনে নকৰে হেতু কাৰণে ইলেক্ট্ৰন শেয়াৰ কৰে গতিকে x নাহে যোনটো কম্পাউন্ড হ'ব তাত x নাহে মানে এটো অপচনো নহয় এটো অপচনো নহয় হ'ব কি y আৰু z ৰ মাজত চোৱা y এ এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগে আৰু z এ এটা ইলেক্ট্ৰন দি দিব লাগে মিলি আছে তো কি হ'ব ডাইৰেক্ট y যোজ্যতা আৰু z মানে এনেকুৱা হ'ব y আৰু z গতিকে ইয়াৰো এক যোজ্যতা ইয়াৰো এক যোজ্যতা কাৰণ এটা ইলেক্ট্ৰনৰ হয় খেলা গতিকে yz হ'ব অপচন হ'ব yz মানুহৰ অক্ষী গোলকটোৰ ব্যাস প্ৰায় কিমান হয় খুদিছে চকু পাতটোতে আছে মানুহৰ অক্ষী গোলকটোৰ ব্যাস প্ৰায় 2.3 সেন্টিমিটাৰ 2.3 সেন্টিমিটাৰ ক'ত আছে 2.3 সেন্টিমিটাৰ নাই 2.3 সেন্টিমিটাৰটো যদি মই মিলিমিটাৰ লিখো ইনটু 10 কৰিব লাগিব মানে 23 মিলিমিটাৰ যেটো অপচন অলপ মানে মাথা লগাই দিছে কোৱেশ্চনটো নেক্সট কোৱেশ্চন চাও তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনটো উক্তি শুদ্ধ হয় FeH2O Fe3O4 4H2 কোনটো জাৰণ কোনটো বিজাৰণ বা কোনটো বিজাৰক পদাৰ্থ কোনটো জাৰক পদাৰ্থ হেতু সুধিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এটা পাইছিলো আমি আগত ঠিক আছে গতিকে চোৱা জাৰণ কি হৈছে বিজাৰণ ফাৰ্স্ট আমি জাৰণ বিজাৰণ কি হৈছে চাও Fe আৰু H2O এফালে বনিছে Fe3O4 আৰু H2 এটা যদি মই চাও Fe লগত অক্সিজেন লগ হৈছে অক্সিজেন যোগ হৈছে গতিকে আয়ৰণটো কি হৈছে জাৰণ হৈছে আয়ৰণটো জাৰণ ঘটিছে এটো কাৰেক্ট আৰু পানীৰ পৰা অক্সিজেন আতৰি গুচি গল H2 বনিছে গতিকে পানীৰ বিজাৰণ ঘটিছে 1 আৰু 2 টো শুদ্ধ নেক্সট সোৱা এটা বস্তু যদি জাৰণ হৈছে এটো কি হৈছে জাৰণ এটো বিজাৰণ গতিকে এই Fe টোক জাৰণ হওঁতে কোনে সহায় কৰিছে ই কাৰ লগত ৰিয়েক্ট কৰিছে পানীৰ লগত গতিকে ইয়াত পানীটো কি হিচাপে ৰিয়েক্ট কৰিছে জাৰক পদাৰ্থ হিচাপে ঠিক আছে আৰু এই পানীটো যে বিজাৰণ ঘটিছে এই পানীটো বিজাৰণ হওঁতে কোনে সহায় কৰিছে আয়ৰণৰ লগত ৰিয়েক্ট কৰি গতিকে আয়ৰণটো কি হিচাপে ৰিয়েক্ট কৰিছে বিজাৰক পদাৰ্থ মনত ৰাখিবা এটা ৰিয়েকচনত এবিলাক উলিয়াবলৈ তোমালকে জানিব লাগিব গতিকে পানীটোৱে জাৰক পদাৰ্থ হিচাপে এক কৰিছে পানীয়ে বিজাৰক পদাৰ্থটো নহয় পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে 1 2 আৰু 4 টো কাৰেক্ট নেক্সট প্ৰশ্ন তলৰ বিক্ৰিয়াটো সমতুল কৰা আৰু xyz মান নিৰ্ণয় কৰা এটো আজিৰ হোমৱৰ্ক কোৱেশ্চন 2 এনসাৰ লিখিবা তলত অপচনটো লিখি দিবা নেক্সট প্ৰশ্ন pH ভ্যালু দিয়া আছে মজা কোৱেশ্চন হয় এটো pH দিয়া আছে এই তথ্যখিনিৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তা মানে H+ আয়নৰ গাঢ়তা বেছি তাৰ মানে এটো বেছি এসিডিক হয় এসিডিক হলে কি হয় pH 7 তকৈ কম হ'ব লাগিব ঠিক আছে মানে pH 7 তকৈ কম কাৰ হয় B আৰু A এটো অপচন হ'ব নেক্সট প্ৰশ্ন
তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি কম হয় এটো হয় নেকি বাৰু চোৱাচোন আয়নীয় যৌগবোৰ গলনাংক আৰু উতলাংক বেছিহে হয় কাৰণ ইহঁতৰ মাজত ফোৰ্সটো বেছি হয় গতিকে এটো ভুল আয়নীয় যৌগ এটো বাৰু পিছলৈ থৈছো কোনবা এটা পাহৰিলা আয়নীয় যৌগবোৰ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে গোটা অৱস্থাত কৰে আয়নীয় যৌগবোৰ পানীত দিলেহে বিদ্যুৎ পৰিবহন কৰে পানীত দিলেহে যেনেকৈ NaCl পানীত দি দিলো Na+Cl- পানী আয়ন বিলাক ওলাই যায় কিন্তু ইয়াত কৈছে যে গলিত থাকিলে বিদ্যুৎ পৰিবহন নকৰে এটো ভুল দুটা ভুল আৰু কৈছে আয়নীয় যৌগবোৰ এটো দ্ৰৱকত অদ্ৰৱণীয় এটো ঠিক হয় এটো কাৰেক্ট গতিকে 1 আৰু 2 3 ভুল 2 টো কাৰেক্ট হয় কোনটো চাও এতিয়া 1 আৰু 3 টো ভুল চোৱা আৰু 2 টো শুদ্ধ এটো অপচন তলৰ কোনটো পেন্টেনৰ সমযোগীৰ চিত্ৰ নহয় আইসোমাৰ অফ পেন্টেন নহয় খুদিছে হা এবাৰ মনত ৰাখিবা এটা পেন্টেন হ'বলে C5H12 হয় মানে কাৰ্বন 5টা থাকিব লাগিব তেতিয়াহে পেন্টেনৰ সমযোগী হ'ব ইয়াত কাৰ্বন কেটা আছে 1 2 3 4 5টা গতিকে এটো পেন্টেন এটো 1 2 3 4 5টা এটো হ'ব 1 2 3 4 5টা এটো হ'ব এটো 1 2 3 4টা কাৰ্বন হে আছে এটো নহয় অপচন আহিব এটো ইয়াত একচুয়ালি এটো এনেকে থাকিব লাগিছিল ঠিক আছে নেক্সট প্ৰশ্ন এটা মৌল X যাৰ প্ৰোটনৰ সংখ্যা 13 হলে কি আছিল কম্পাউণ্ডটো এলুমিনিয়াম আছিল নেকি চাবাচোন 2.8.3 এলুমিনিয়াম আছিল ইয়েস এলুমিনিয়াম হয় প্ৰোটনৰ সংখ্যা মানে কিনো আলটিমেটলি প্ৰোটনৰ সংখ্যা মানে তো তাৰ এটমিক নাম্বাৰটো 13 it forms amphoteric oxide উভধৰ্মী অক্সাইড এলুমিনিয়াম অক্সাইড তো উভধৰ্মী অক্সাইড হয় এটো কারেক্ট মৌলৰ যোজ্যতা 3 হয় 2.8.3 হ'ব না তেতিয়া 3 হ'ব যোজ্যতা কারেক্ট হয় ইয়াৰ ক্লোৰাইডৰ ফৰ্মুলা XCl3 obviously Al আৰু Cl ইয়াৰ যোজ্যতা 3 ক্লোৰিনৰ 1 গতিকে এটো ইয়াৰ লগত হলে AlCl3 তিনিটা শুদ্ধ পত্ৰৰন্ধ্ৰৰ চিত্ৰটো হল আৰু ইয়াত কোনটো কি খুদিছে এটো তোমালকে কিতাপত চোৱা ফাৰ্স্ট পত্ৰৰন্ধ্ৰৰ চিত্ৰটো চোৱা মই এটো কাৰণে কৈছো ন এবাৰ ডায়াগ্ৰাম এনেকৈ আহি আছে কিন্তু MCQত ভালদৰে চাবা হা এটো বস্তু কিতাপত যদি তোমালকে পত্ৰৰন্ধ্ৰৰ চিত্ৰটো উলিয়াই লৈছা তেনেহলে গম পাবা এইবিলাকক কোৱা হয় 1 নম্বৰ জন্তুত আছে ন কিতাপৰ মতে মই লিখিছো 1 নম্বৰটো কোৱা হয় ৰক্ষী কোষ 2 নম্বৰত কি আছে এই মাজৰ পাৰ্টখিনি কোৱা হয় পত্ৰৰন্ধ্ৰ 3 নম্বৰত আছে এই বাহিৰৰ পাৰ্টখিনি কি হয় খুদিছে বাহিৰৰ পাৰ্টখিনি কিতাপত দিয়া নাই ঠিক আছে বাৰু এটো বাৰু ৰাখিলো আমি বেলেগ মেথড কৰি চাম উলাব পাই নেকি বাকি কেটা কৰিব পাই নেকি ঠিক আছে নেক্সট খুদিছে এই পাৰ্টটো এটো এইবিলাকক কোৱা হয় 4 নম্বৰ যেটো আছে ন এটো কোৱা হয় ক্লোৰোপ্লাস্ট ঠিক আছে এটা চাও 1 নম্বৰত কি হ'ব ৰক্ষী কোষ না 1 নম্বৰত আছে ৰক্ষী কোষ 1 নম্বৰ ৰক্ষী কোষ কোনটো ৰক্ষী কোষ 1 নম্বৰ ইয়াত আছে ডাইৰেক্ট এটো অপচন নে সো বাকি মই 3 নম্বৰত কি আছে নাজানো হলো কৰি থৈ আহিব পাৰিম দেইছা 1 নম্বৰত ৰক্ষী কোষ তাৰ পিছতে 2 নম্বৰত পত্ৰৰন্ধ্ৰ 3 নম্বৰটো কোৱা হয় কি এপিডাৰ্মেল কোষ ঠিক আছে ওকে আৰু 4 নম্বৰটো ক্লোৰোপ্লাস্ট ইয়াত খুলিছে তলত উল্লেখ কৰা জোৰসমূহৰ পৰা মিল নাথাকাটো বাছি উলিয়াব দিছে এড্ৰিনালিন পিটুইটাৰী গ্ৰন্থি টেস্টোষ্টেৰন প্ৰটেজ গ্ৰন্থি ইষ্ট্ৰোজেন ডিম্বাশয় থাইৰক্সিন থাইৰয়ড গ্ৰন্থি এটো বায়োলজি কোৱেশ্চন হয় তোমালকে এটো হোমৱৰ্ক থাকিল সহজ হয় একেবাৰে হোমৱৰ্ক কোৱেশ্চন 3 এনসাৰ লিখিবা তলত অপচন কোনটো কাৰেক্ট হয় লিখিবা ঠিক আছে নেক্সট প্ৰশ্নত যাও এটো আছে এটো অলপ আগত কৰি আহিছিল দেখোন ঠিক আছে বাৰু ৰাইজোপাছে কি আছিল ৰেণু গঠন কৰিছিল ন স্পোৰ ফৰ্মেশন এমিবাই কেনেকৈ গঠন কৰে আই হোপ শিকাব নালাগে তোমালকক এমিবাই কেনেকৈ বংশ বিস্তাৰ কৰে
এমিবাই বংশ বিস্তাৰ কৰে দ্বিবিভাজন বাইনেৰী ফিজনৰ পৰা প্লেনেৰিয়া কেনেকৈ বংশ বিস্তাৰ কৰে বহু বিভাজনৰ পৰা বংশ বিস্তাৰ কৰে আৰু প্লাজমোডিয়াম যোনটো আছিলে হি পুনৰ জীৱন পদ্ধতিৰ পৰা বংশ বিস্তাৰ কৰে গতিকে তোমালোকৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় বংশ বিস্তাৰত কোনটো মানে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে গোটেইবিলাকৰ প্ৰক্ৰিয়াবিলাক এখন তালিকা বনাই লোৱা আৰু তালিকাখন মনত ৰাখা 2-3 বাৰ এটো প্ৰশ্ন আহিছে গতিকে 1 নম্বৰত কিহৰ লগত মিলিব 3 নম্বৰৰ লগত 1 to 3 লগত ফাৰ্স্ট অপচন বাকি তুমি চাই না থাকিলেও হল ইমান যদি নাজানাও 1 নম্বৰটো 3 লগত মিলিল ন বাকি অপচন কেটাত 1 to 3 লগত নাই ঠিক আছে গতিকে এটো অপচন কাৰেক্ট নেক্সট কোৱেশ্চনত যাও কিছুমান মাধ্যমৰ প্ৰতিসৰণাংক দিয়া আছে যেনেকৈ x মাধ্যমৰ 1.51 y 1.72 ঠিক আছে একেটা দিয়া আছে কোনটোত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হ'ব পোহৰৰ দ্ৰুতি ঠিক আছে এতিয়া ইয়াৰ কাৰণে তোমালোকে এটা বস্তু জানিব লাগিব যে প্ৰতিসৰণাংকৰ ফৰ্মুলা কি আছিল n আছিল c/v তাৰ মানে প্ৰতিসৰণাংক আছিল বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই v মানে সেই মাধ্যমটোত পোহৰৰ দ্ৰুতি এতিয়া আমি উলিয়াব লাগে কি পোহৰৰ দ্ৰুতি কোনটো মাধ্যমটো আমাক প্ৰতিসৰণাংক দিয়া আছে আৰু আমি c টো জানো c টো কনস্ট্যান্ট হয় কিমান হয় 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড গতিকে ইয়াৰ পৰা যদি মই উলিয়াও ক্ৰস মাল্টিপ্লাই কৰিলে n * v = c আমি v টো উলিয়াব লাগে v = c/n c টো কনস্ট্যান্ট হয় 3 * 10⁸ আৰু তলত n এতিয়া আমি উলিয়াব লাগে যে কোনটোত সবতকৈ বেছি আৰু কোনটোত সবতকৈ কম হ'ব কি v ৰ ফৰ্মুলা কি 3 * 10⁸ ওপৰ লিখি দিও 3 * 10⁸ ডিভাইডেড বাই n এতিয়া চাবা তলত n টো আছে গতিকে তলত n যিমান বেছি হ'ব v টো কিমান কি হ'ব কম হ'ব n যিমান বেছি হ'ব v কিমান কম হ'ব গতিকে n সবতকৈ ডাঙৰ কোড হয় চোৱা 2.42 গতিকে ইয়াতে পোহৰৰ দ্ৰুতি সবতকৈ কম হ'ব কাৰণ n সবতকৈ বেছি ইয়াত আছে গতিকে w সবতকৈ কম হ'ব ঠিক তেনেকৈ n সবতকৈ কম কি হয় 1.51 গতিকে 1.51 টো সবতকৈ কম সো সবতকৈ কম হলে v টো সবতকৈ বেছি হ'ব সো x ত সবতকৈ v বেছি হ'ব ঠিক আছে গতিকে x ত সবতকৈ বেছি আৰু w ত সৰ্বনিম্ন to option next এটো প্ৰশ্ন কিহৰ ওপৰত আছে এটো তোমালোকৰ শক্তি এটো পাত্ৰৰ পৰা আহিছে যে সানলাইট তাৰপিছতে উৎপাদক প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা প্ৰথমটো আছে অপচন মানে সিৰিয়ালি যাব লাগে আৰু খাদ্য শৃংখলৰ ওপৰত সূৰ্য প্ৰথম এনো সূৰ্য হ'ব দ্বিতীয় আছে উৎপাদক প্ৰডিউস কোনে কৰিছে যেনেকৈ ঘাঁহ বন বা উদ্ভিদ এবিলাক উৎপাদক হয় ঠিক আছে তাৰপিছতে আছে প্ৰাথমিক উপভোক্তা এবিলাকত আহে তৃণভোজী প্ৰাণীবিলাক যোনে ঘাঁহ বন খাই থাকে আৰু দ্বিতীয় উপভোক্তাক যোনে ইহঁতে খায় মানে মাংসভোজীবিলাক ঠিক আছে গতিকে চোৱা ঘাঁহ তাৰপিছত হৰিণা আৰু হৰিণাক সিংহই খায় ঠিক তেনেকৈ গৰুক সিংহই খায় গতিকে বি আৰু সি টো কাৰেক্ট হ'ব লাগে বি আৰু সি টো কাৰেক্ট ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা এটা উক্তি আছে ক বনাঞ্চলসমূহ হ'ল জৈৱ বৈচিত্ৰ্য অঞ্চল অবিয়াসলি বনাঞ্চলতে সবতকৈ বায়োডাইভাৰ্চিটি বিলাক থাকে জৈৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হ'ল ইহঁতক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থকা হেতু কাৰণে আমি সংৰক্ষণ কৰো দুইটা অপচনে কাৰেক্ট ঠিক আছে ইমানখিনিলৈকে আছিলে তোমালোকৰ সায়েন্সৰ MCQ নতুন প্যাটাৰ্ন নিউ প্যাটাৰ্ন আৰু কিবা কিবি নতুন মই ভিডিও বনাম ইউনিক ভিডিও মোৰ ভিডিওবিলাক সদায় ইউনিকে হয় হা গতিকে তোমালোকে চাবা কাইন্ডলি একবাৰ চেনেলটো সাবস্ক্ৰাইবাৰছ অলপমান বঢ়াই দিয়া হা মই বহুত কষ্ট কৰি ভিডিওবিলাক বনাই আছো তোমালোকৰ কাৰণে যদি সাবস্ক্ৰাইবাৰ বাঢ়ি যায় মোৰ নিজৰে মোটিভেশ্যন বাঢ়ে